হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম শেহতীয়াকৈ অসম লোকসেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, APSCৰ ফালৰ পৰা কি নতুনকৈ নটিফিকেশ্যন আহিছে, যেনেকৈ এডভাৰটাইজমেণ্ট, এক্সামছ, ৰিজাল্টছ আৰু যোনখিনি আপকামিং এক্সামছ আছে সেইখিনিৰ বিষয়ে অলপ ডিছকাছ কৰিম। আৰু লগতে আৰু এটা কথা ডিছকাছ কৰিম, আপোনালোকে বহুতে মোক কৈ আছিলে যে APSCয়ে কিয় ইয়াৰলি এক্সামিনেশ্যন কেলেণ্ডাৰ পাব্লিছ নকৰে। চ' সেইটোৰ ওপৰতো অকণমান ডিছকাছ কৰিম গোটেই ভিডিঅ'টোত। তাৰ আগতে মই আপোনালোকক কৈ লৈছোঁ, আপোনালোকে যদি কিবা আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে মোৰ তাত কিছুমান কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে। মেটেৰিয়েলছবিলাক PDF ফৰ্মেটত পাই যাব, MCQs ফৰ্মত, আৰু যোনখিনি মেথছ এপ্টিটিউড ৰিজনিং থাকে সেইখিনিৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা পাই যাব এজ পাৰ অফিচিয়েল চিলেবাছ। গোটেইখিনি বস্তু ইয়াতে আছে, ঠিক আছে। ইয়াতে আছাম হোমগাৰ্ড ছাৰ্ভিচৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে, পেপাৰ 1 পেপাৰ 2 275 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। DSS DME গ্ৰেড 3 নন টেকনিকেলৰ কাৰণে 3খন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে উইথ এনচাৰ্ছ 75 ৰুপিছত। DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 350ত, আৰু DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে 400ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851, ঠিক আছে। আৰু বাকী ষ্টাডি মেটেৰিয়েলছখিনিৰ বিষয়ে এই ভিডিঅ'টোৰ শেষৰ পালে ডিছকাছ কৰিম। প্ৰথমতে ভিডিঅ'টো এবাৰ কৰি লওঁ। আৰু ইয়াতে ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত, আৰু আছাম পুলিচ ছাব ইন্সপেক্টৰ, এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ, কনষ্টেবল গ্ৰেড 4 অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত। এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰিব 9706557851। এতিয়া আমি ভিডিঅ'টোৰ মেইন টপিকটোলৈ আহিছোঁ। চ' ইয়াতে APSCৰ ফালৰ পৰা শেহতীয়াকৈ যোনখিনি নটিফিকেশ্যন আহিছে ইয়াতে দেখিছে, নটিফিকেশ্যন ৰিগাৰ্ডিং স্ক্ৰিনিং টেষ্ট, ঠিক আছে, ফৰ ৰিক্ৰুটমেণ্ট অফ দি পষ্ট অফ ডিষ্ট্ৰিক্ট মিউজিয়াম অফিচাৰ গ্ৰেড 1 গেজেটেড, ঠিক আছে, ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেথ এণ্ড কালচাৰ ডিপাৰ্টমেণ্ট। চ' এই পৰীক্ষাটো আপোনালোকৰ আগষ্টৰ 3rd উইকত হ'ব। ইয়াতে অলৰেডি ডেট দিছে, আপোনালোকে এই নটিফিকেশ্যনটো খুলি চালে গম পাব। আৰু লগতে লিষ্ট অফ কেণ্ডিডেটছ তেওঁলোকে পাব্লিছ কৰিছে, একচেপ্টেড লিষ্ট আৰু ৰিজেক্টেড লিষ্ট ফৰ ডিপাৰ্টমেণ্টেল প্ৰমোচনেল এক্সামিনেশ্যন AFS আছাম ফাইনেন্স ছাৰ্ভিচেছ জুনিয়ৰ গ্ৰেড 2, ঠিক আছে, ফাইনেন্স ডিপাৰ্টমেণ্টৰ। চ' এইটো এটা ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন হয়। এইটো আপোনালোকৰ যোনখিনি ফ্ৰেছাৰ্ছ হয় তেওঁলোকৰ কাৰণে নহয়। আৰু নেক্সটটো হৈ গ'ল নটিফিকেশ্যন ৰিগাৰ্ডিং স্ক্ৰিনিং টেষ্ট ফৰ দি ৰিক্ৰুটমেণ্ট অফ টু দি পষ্ট অফ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল, মেকানিকেল আৰু কেমিকেল আণ্ডাৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট। এইটো পৰীক্ষা আপোনালোকৰ আগষ্টৰ আই থিংক 2nd উইকত আছে, ঠিক আছে। চ' এই দুটা পৰীক্ষাৰ আপোনালোকে নটিফিকেশ্যন পাই গ'ল। এনেকৈ APSCৰ যোনখিনি পেণ্ডিং এক্সামছ আছে সেইবিলাকৰ নটিফিকেশ্যন গ্ৰেজুৱেলি ষ্টেপ বাই ষ্টেপ তেওঁলোকে পাব্লিছ কৰি থাকিব, কেতিয়া এক্সাম হ'ব। এতিয়া আপোনালোকে মোক সুধি থাকে একজেক্ট টেণ্টেটিভ ডেটটো মোৰ কৈও আমনি লাগিছে, কাৰণ মই APSCত খবৰ ল'লেও তেওঁলোকে ভালকৈ একো ক'ব নোৱাৰে, কাৰণ APSCত যিসকলে চাকৰি কৰি আছে তেওঁলোকেও সঠিককৈ একো কথা ক'ব নোৱাৰে, চিঅ'ৰিটি দিব নোৱাৰে। চ' সেইটো কাৰণে বেছিকৈ খবৰ লৈ পেলাইও একো কামত অহা নাই, ঠিক আছে, তেওঁলোকে যিমানখিনি কথা কৈছে। চ' সেইটো কাৰণে আপোনালোকে টেণ্টেটিভ ডেটৰ কথা নুসুধি পেলাই আপোনালোকে মোৰ মতে ৰেডি হৈ থকাটো উচিত, কাৰণ APSCি যিকোনো মুহূৰ্ততে পৰীক্ষা পাতি দিব পাৰে ইয়াতে, ঠিক আছে। আৰু লগতে যোনখিনি বেলেগ নটিফিকেশ্যনখিনি আছে, ইয়াতে ডিপাৰ্টমেণ্টেল প্ৰমোচন এক্সামিনেশ্যন AFSৰ নটিফিকেশ্যন আহি আছে, আৰু লগতে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল, মেকানিকেল, কেমিকেল, ইলেক্ট্ৰিকেল, পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট এইবিলাকৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিলে। কম্বাইণ্ড কমিটি প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ অলৰেডি এনচাৰ কিজ দিলে। কাৰোবাৰ যদি কিবা অবজেকশ্যন আছিলে ছাবমিট কৰিবলৈ টাইম দিছিলে 10 তাৰিখলৈকে। আৰু বাকীখিনিতো পুৰণা, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ আপোনালোকৰ ইয়াতে ৰিজাল্ট ডিক্লেয়াৰ কৰিলে। আৰু স্ক্ৰিনিং টেষ্ট মেম্বাৰ অফ দি আছাম ষ্টেট কনজিউমাৰ ডিছপুটছ ৰেড্ৰিছেল কমিশ্যন আৰু মেম্বাৰ অফ ডিষ্ট্ৰিক্ট কনজিউমাৰ ডিছপুটছ ৰেড্ৰিছেল কমিশ্যনৰ ইয়াতে নটিফিকেশ্যন আহিছে স্ক্ৰিনিং টেষ্টৰ, ঠিক আছে। চ' এইখিনি হৈ গ'ল লেটেষ্ট নটিফিকেশ্যন। আৰু আপোনালোকে দেখিছে গ্ৰেজুৱেলি অন্য নটিফিকেশ্যনবিলাকো ওলাই থাকিব। আৰু APSCি CCৰ প্ৰিলিমিনাৰী ৰিজাল্টছ আপোনালোকে আগষ্টৰ 15 তাৰিখৰ আগতে এক্সপেক্ট কৰিব পাৰে। 15 আগষ্টৰ আগতে তেওঁলোকে ৰিজাল্ট ডিক্লেয়াৰ কৰিব খুব সম্ভৱ। আৰু লগতে যদি এডভাৰটাইজমেণ্টবিলাক চাওঁ, এইটো বছৰত ইয়াতে এডভাৰটাইজমেণ্ট টোটেল 8-9টামান এডভাৰটাইজমেণ্ট তেওঁলোকে ৰিলিজ কৰিলে, কিন্তু পষ্ট বহুত কম ওলাইছে। অকল CCত 78টা পষ্ট আছে। বাকী যোনখিনি এক্সামছ ওলাইছে ডিপাৰ্টমেণ্টেল সেইখিনি স্পেচিয়েলাইজ পষ্ট হয়, জিঅ'ফিজিচিষ্ট, ঠিক আছে, ইন ডাইৰেক্টৰ অফ জিঅ'লজি এণ্ড মাইনিং। ইয়াতে টোটেল 8টা এডভাৰটাইজমেণ্ট ওলাইছে এইটো বছৰত। এছিষ্টেণ্ট মাইনিং ইঞ্জিনিয়াৰ, ড্ৰিলিং ইঞ্জিনিয়াৰ, তাৰপিছত আহিছে চেমিষ্ট, ডাইৰেক্টৰ অফ জিঅ'লজি আৰু মাইনিং, ঠিক আছে, এছিষ্টেণ্ট জিঅ'লজিষ্ট। চ' এনেকুৱা ধৰণৰ এডভাৰটাইজমেণ্টবিলাক তেওঁলোকে ইয়াতে ৰিলিজ কৰিছে, আৰু যিসকলে এপ্লাই কৰা নাই এপ্লাই কৰিব পাৰিব। পষ্ট 1-2টা তেনেকুৱা ধৰণৰকৈ আছে, বেছি পষ্ট থকা এডভাৰটাইজমেণ্ট এতিয়ালৈকে বৰ্তমান ওলোৱা নাই। আৰু লগতে যোনখিনি ফৰেষ্ট ৰেঞ্জাৰ, চইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ পৰীক্ষা আছিলে সেইটোৰ বিষয়ে মই অলৰেডি কৈছিলোঁ, আপোনালোকে বাৰে পাতি মোক সুধি আছে, কাৰণ চইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ আৰু ফৰেষ্ট ৰেঞ্জাৰৰ আপোনালোকৰ অপশ্যনেল পেপাৰ্ছ থাকে। আৰু অপশ্যনেল পেপাৰ্ছ থকা এক্সামছবিলাকৰ যিহেতু চবৰে বেলেগ অপশ্যনেল পেপাৰ্ছ থাকে, চ' অলপ দীঘলীয়া হৈ যায়।
আজি যদি 2খন অপশ্যনেল পেপাৰ আছে কেইদিন 3-4 দিন গেপ দিয়াৰ পিছত আকৌ 2খন অপশ্যনেল পেপাৰ্ছ পাতে সো তেনেকুৱা ধৰণৰ অলপ দীঘলীয়া হৈ যায় প্ৰচেছটো সেইকাৰণে মোৰ মতে এনেকুৱা লাগিছে যে মেইনছৰ আগতে ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ পৰীক্ষা নাপাতিব কাৰণ ফৰেষ্ট ৰেঞ্জাৰ বা ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ পৰীক্ষাটোক APSC বহুত বেছি গুৰুত্ব নিদিয়ে কাৰণ যোৱাবাৰো দেখিছোঁ ফৰেষ্ট ৰেঞ্জাৰ পৰীক্ষা 1 বছৰ 3 মাহ মানৰ পাছত কণ্ডাক্ট কৰিছে 1.5 বছৰ মানৰ মূৰত সো এইবাৰো তেনেকুৱা হৈছে এবছৰতকৈ বেছি হৈ গ'ল সো এটা আৰু লগতে ফৰেষ্ট ৰেঞ্জাৰ যোনটো আছে আসাম ফৰেষ্ট ছাৰ্ভিচৰ বা ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ তেওঁলোকৰ কোনো প্ৰপাৰ কি বুলি কয় ছাৰ্ভিচ ৰুলছে নাই ঠিক আছে সো সেইটো কাৰণে কিছুমানে প্ৰমোশ্যন পায় কিছুমানে একদম বুঢ়া বয়সলৈকে প্ৰমোশ্যন নাপায় সো তেনেকুৱা ধৰণৰ কথা সো সেইটো কাৰণে বহুত বেছি গুৰুত্ব নিদিয়ে ইয়াতে APSC কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনটোক বেছি গুৰুত্ব দিয়ে বাকীবিলাকৰ নিদিয়ে আৰু আপোনালোকে যিসকল ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ পৰা আছে তেওঁলোকৰ যোনখিনি ইঞ্জিনিয়াৰিঙৰ স্পেচিয়েলাইজ পষ্ট ওলায় যেনেকৈ জুনিয়ৰ ইঞ্জিনিয়াৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ সেইবিলাকৰ পষ্টটো প্ৰত্যেক বছৰে ওলাই থাকে কিবা নহয় কিবা কম এডভাৰ্টাইজমেণ্ট ওলায় কিন্তু প্ৰত্যেক বছৰে ওলাই থাকে আকৌ ওলাব নটিফিকেশ্যন এডভাৰ্টাইজমেণ্ট সো সেইটো কাৰণে আপোনালোকে বাৰেপেটি কমেণ্ট ছেকশ্যনত সুধি নাথাকি পেলাই আপোনালোকৰ যোনখিনি স্পেচিয়েলাইজড কোৱালিফিকেশ্যন আছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ হওক বা চিভিল ইঞ্জিনিয়াৰ হওক সেইখিনিৰ ওপৰত অকণমান প্ৰিপেৰেশ্যন কৰি থাকক কাৰণ পৰীক্ষা যিকোনো সময়তে নটিফিকেশ্যন উলিয়াব পৰীক্ষাও পাতি দিয়ে সো এতিয়া দেখিছে APSC পৰীক্ষাবিলাক পাতা আৰম্ভ কৰিছে যোনখিনি পেণ্ডিং এডভাৰ্টাইজমেণ্ট আছিলে খালি কথাটো যে ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ পৰীক্ষাটো মেইনছৰ আগতে নেপাতিব বুলি কাৰণ মই এইটো কাৰণে কৈছোঁ কাৰণ তেওঁ ইয়াতে অপশ্যনেল পেপাৰ্ছ থাকে আৰু এইটো মইহে কৈছোঁ কিন্তু মই সেইটো ভাবি পেলাই কৈছোঁ আগতে তেনেকুৱা কৰিছিল কাৰণে কিন্তু এনেকুৱা নহয় যে নাপাতিব পাৰে আপোনালোকে প্ৰিপেয়াৰ হৈ থকাটো উচিত কাৰণ বহুত সময় দিলে পটককৈ পৰীক্ষা কণ্ডাক্ট কৰি দিব পাৰে আৰু লগতে যোনটো ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ আছিলে সেইটো পৰীক্ষাই ছিংগুল ডে এক্সাম হয় যিকোনো মুহূৰ্তত কণ্ডাক্ট কৰি দিব পাৰে 10 দিনমানৰ আগতে নটিফিকেশ্যন দিব এক্সাম ডেট দি দিব কাৰণ চিলেবাছ দিয়া বহুত দিন হৈ গ'ল চ' সেইটো কাৰণে আপোনালোকে সাজু হৈ থকাটো উচিত যিসকলে এপ্লাই কৰিছিলে সকলোৱে সাজু হৈ থাকক ইয়াতে পৰীক্ষাবিলাক যিকোনো মুহূৰ্ততে কণ্ডাক্ট কৰিব পাৰে আৰু লগতে আৰু এটা মই বস্তু APSC এটা বস্তু বেয়া পাইছোঁ কি ইয়াতে যোনখন চৰি তেওঁলোকে যোনটো ইয়াৰলি এক্সামিনেশ্যন কেলেণ্ডাৰ ওলাইছিলে যোনটো এক্সামিনেশ্যনৰ কেলেণ্ডাৰ বা এডভাৰ্টাইজমেণ্টৰ যোনখিনি ইয়াৰলি কেলেণ্ডাৰ উলিয়াইছিলে সেই কেলেণ্ডাৰখন পাব্লিছ কৰাটো তেওঁলোকে বন্ধ কৰি দিলে পাব্লিছ কৰিলে মানে কি হয় কেণ্ডিডেটছবিলাকৰ এটা কি বুলি কয় টাৰ্গেট টাইম পিৰিয়ড থাকে যে ইয়াত এইটো মাহত এডভাৰ্টাইজমেণ্ট ওলাব এইটো মাহত পৰীক্ষা কণ্ডাক্ট কৰিব চ' তেনেকুৱা ধৰণৰ এটা টাৰ্গেট টাইম পিৰিয়ড থাকিলে মানে প্ৰিপেৰেশ্যন কৰিবলৈ ভাল হয় কিন্তু এতিয়া কোনো টাৰ্গেট টাইম পিৰিয়ড নাই আৰু APSC কোনো তেনেকুৱা ধৰণৰ একো মেইনটেইন কৰা নাই চ' সেইটো কাৰণে এডভাৰ্টাইজমেণ্ট যদি এইটো বছৰত ওলায় পৰীক্ষা হয়তো 2 বছৰ পাছতো পাতি দিব পাৰে আৰু মন গ'লে 2 মাহৰ পাছতো পাতি দিব পাৰে চ' সেইটো কাৰণে একো ক'ব পৰা নাযায় তাতে যিসকলে এমপ্লয়ড হয় তেওঁলোকেও ভালকৈ একো ক'ব নোৱাৰে কাৰণ হায়াৰ লেভেল মেনেজমেণ্টে ডিচিশ্যনবিলাক লয় ঠিক আছে চ' সেইটো কাৰণে বেছিকৈ খবৰ কৰি পেলাই একো মই পাত্তা পোৱা নাই লাহেকৈ মই পাত্তা নোপোৱা হৈছোঁ আৰু APSCৰ ক্ষেত্ৰত আগতে বহুতখিনি ইনফৰমেশ্যন আপোনালোকক কাৰেক্টলি শ্বেয়াৰ কৰিব পাৰোঁ কিন্তু আজিকালি পটককৈ কৰিবলৈ অলপ দিগদাৰ হৈছে কিছুমান ইনফৰমেশ্যন পাৰোঁ কিছুমান চব বস্তু নোৱাৰোঁ আৰু বহুতবিলাক পেণ্ডিঙো হৈ আছে বহুতবিলাক এক্সামছ চ' সেই এক্সামছখিনিও বহুত বেছি পেণ্ডিং হৈ থকা এক্সামছবিলাকো পাতিবলৈ অলপ টাইম লগাইছে তেওঁলোকে চ' সেইটো কাৰণে একো ক'ব পৰা নাযায় আপোনালোকে খালি সাজু হৈ থাকক এক্সাম যিকোনো মুহূৰ্তত পাতি দিব পাৰে আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ আৰু ফৰেষ্ট ৰেঞ্জাৰ যিসকল কেণ্ডিডেটছ আছে যিসকলে এপ্লাই কৰিছে তেওঁলোকে সাজু হৈ থাকক মেইনছৰ পাছত পৰীক্ষা হ'ব বুলি ভাবি নাথাকিব পটককৈ পাতি দিব পাৰে APSCৰ মন গ'লে আগষ্টতো পাতি দিব পাৰে চ' APSCৰ কথা কোনেও গম নাপায় কি হৈ থাকে ভিতৰত চ' সেইটো কাৰণে আপোনালোকে সাজু হৈ থকাটো উচিত আৰু লগতে মেইনছৰ যোনটো এক্সামিনেশ্যন CC সেইটো আপোনালোকে অক্টোবৰ মানত এক্সপেক্ট কৰিব পাৰে অক্টোবৰ মাহত মেইনছ পৰীক্ষা হ'ব ঠিক আছে যিসকলে প্ৰিলিমছত কাট অফ মাৰ্কছৰ যোনখিনি এক্সপেক্টেড কাট অফ মাৰ্কছৰ ভিডিঅ' ওলাইছিলে তাৰ যদি এক্সপেক্টেড কাট অফ মাৰ্কছৰ ক্ষেত্ৰত আপোনালোকৰ যদি সেই তেনেকুৱা ধৰণৰ মাৰ্কছ আছে প্ৰিলিমিনেৰী তেতিয়াহ'লে মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থকাটো ভাল হ'ব চ' এইখিনি এডভাইচ দিব বিচাৰিলোঁ বাকী আৰু ইয়াত ক'বলগীয়া একো নাই বাকী আপকামিং এক্সামছবিলাক ওলাই থাকিব বাকী এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ যোনখিনি কেণ্ডিডেটছ আছে তেওঁলোকে বাৰেপতি সুধি থাকিব নালাগে এডভাৰ্টাইজমেণ্ট কেতিয়া ওলাব এডভাৰ্টাইজমেণ্ট ওলাই থাকে প্ৰত্যেক বছৰে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল ইঞ্জিনিয়াৰ ওলাই থাকে কাৰণ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ পষ্টবিলাক গেজেটেড পষ্ট হয় বেছি নোলায় ইয়াতে ডিপাৰ্টমেণ্ট ৱাইজ মেন পাৱাৰো বহুত কম লাগে দৰকাৰ নপৰে চ' সেইটো কাৰণে বহুত ভেকেঞ্চি কম ওলায় ছাবজেক্ট ৱাইজ বা ডিপাৰ্টমেণ্ট ৱাইজ ব্ৰাঞ্চ ৱাইজ চ' সেইটো কাৰণে আপোনালোকে ইমান বেছি চিন্তা কৰি থাকিব নালাগে ভেকেঞ্চি ওলাই থাকিব বেক টু বেক ভেকেঞ্চি ওলাই থাকে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ প্ৰত্যেক বছৰে ভেকেঞ্চি ওলাই থাকে আৰু পৰীক্ষাবিলাক পাতোঁতেহে দেৰি কৰে নোলোৱাকৈতো থকা টাইপ অনবৰতে ওলাই আছে এতিয়াতো দেখিছে আপোনালোকে পৰীক্ষাৰ ছেডুল কৰা হৈছে চ' সেইটো কাৰণে নোলাই বুলি নাভাবিব ওলাই থাকিব বাৰেপতি ওলাই থাকিব কেতিয়াবা 2-3টা ভেকেঞ্চি ওলাব পাৰে কেতিয়াবা 15টা-20টা ভেকেঞ্চি ওলাব পাৰে চ' তেনেকুৱা ধৰণৰ কথা কেতিয়াবা অলপ বেছি ওলাব পাৰে ঠিক আছে আছাম আৰ্বান ইঞ্জিনিয়াৰিং ছাৰ্ভিচৰ ভেকেঞ্চি বহুত ওলাইছিলে বেলেগ ব্ৰাঞ্চৰ ইঞ্জিনিয়াৰিঙৰ লাষ্ট ইয়েৰ চ' তেনেকুৱা ধৰণৰ কথা চ' সেইটো কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক বাকী আৰু একো ক'বলগীয়া নাই বাকী যোনখিনি পেণ্ডিং এক্সামছ আছে সেইখিনিৰ কাৰণেও অলৰেডি আপোনালোকে টাইম পালে চ' সেইখিনিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক যিকোনো মুহূৰ্তত এক্সাম কণ্ডাক্ট কৰি দিব পাৰে ঠিক আছে চ' মই সেইটো কাৰণে সাজু হৈ থাকিবলৈ আপোনালোকক কৈছোঁ বাকী কাৰোবাৰ যদি কিবা কুৱেশ্যন থাকে
কমেণ্ট ছেকশ্যনত সুধিব পাৰে মই নিশ্চয় আপোনালোকৰ কমেণ্টবিলাকৰ ৰিপ্লাই দিম বাকী মই ক'লোৱে আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে ইয়াতে গুৱাহাটী হাইকোৰ্টৰ শেহতীয়াকৈ ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2ৰ পষ্ট ওলাইছে ডিষ্ট্ৰিক্ট কোৰ্টবিলাকৰ ক্ষেত্ৰত তাতে ইংলিছ লেংগুৱেজ প্ৰফিচিয়েঞ্চি আৰু আছামিজ ছেকশ্যনৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে 50 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 325ত গুৱাহাটী হাইকোৰ্ট ছফিয়াৰ মানে ড্ৰাইভাৰৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250ত গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট কহিমা বেঞ্চৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250ত গুৱাহাটী হাইকোৰ্টৰ ল ক্লাৰ্কৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ জিকে এপ্টিটিউড আছামিজ 300 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 কথা ক'লোৱে আছাম পুলিচৰ কথা ক'লোৱে BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 275ত আছাম কম্পিটিটিভ এক্সাম বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই যাব লাইক ADRE আছাম পুলিচ DHS DME গুৱাহাটী হাইকোৰ্ট আৰু APSCৰ ডিপাৰ্টমেণ্টেল এক্সামছ আৰু লগতে যোনখিনি অন্যান্য কম্পিটিটিভ এক্সামছ হয় ষ্টেট বেছ সেইখিনিৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই যাব আৰু লগতে বহুতখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছো ইনক্লুডেড থাকিব এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আৰু কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিঙৰ কাৰণে ৰিজনিং এনেইটো কৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ ঠিক আছে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছৰ 125 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব PNRD আছামৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 250ত কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে ইংলিছৰ জেনেৰেল নলেজৰ ওপৰত 350ত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আপডেট কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ লৈ লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি এই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম